Hello everyone, welcome back to my YouTube channel. So, 2023 পৰা 2024 বৰ্ষৰ অষ্টমমান শ্ৰেণীৰ এনুৱেল এক্সামিনেশ্যনৰ সিলেবাস ইংৰাজী বিষয়ৰ সিলেবাস বিভিন্ন স্কুলৰ সিলেবাস বেলেগ বেলেগ ধৰণৰ হয় চৰকাৰী বিদ্যালয়বিলাকৰ বেলেগ হয় আৰু ব্যক্তিগত শিক্ষানুষ্ঠানবিলাকৰ সিলেবাস বেলেগ বেলেগ হয় মই কেইখনমান স্কুলৰ সিলেবাস ইয়াতে মই দি দিছোঁ ইংৰাজীৰ গ্ৰামাৰ সেকশনটো কেনেকুৱা ধৰণৰ হয় কি গ্ৰামাৰ পঢ়িব লাগে অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সিহঁতৰ এনুৱেল এক্সামিনেশ্যনৰ কাৰণে টেন্স ভয়েস নেৰেশ্যন এই তিনিটা গ্ৰামাৰৰ মূল বিষয় টেন্স কাৰেক্ট টেন্স ভয়েস টেন্স আৰু নেৰেশ্যন ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈকে পৰিৱৰ্তন অষ্টমমান শ্ৰেণীত ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈকে পৰিৱৰ্তনটো দিয়ে ইনডাইৰেক্ট স্পিচৰ পৰা ডাইৰেক্ট স্পিচলৈকে ওলোটাকে পৰিৱৰ্তনটো নাহে সাধাৰণতে ইয়াৰ পিছত আহে প্ৰিপজিশ্যন ডিটাৰমিনাৰ আৰু আস্ক কুৱেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ আৰু আস্ক কুৱেশ্যন থাকে ডিটাৰমিনাৰ বিলাক সাম এনি মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ সাম এনি মাছ মেনি ইচ এভৰি ফিউ লিটিল সেই ভাগবিলাক আৰু আস্ক কুৱেশ্যন আহিব টেক কুৱেশ্যন ডিগ্ৰী পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ ডিগ্ৰী পৰিৱৰ্তন পজিটিভৰ পৰা বাক্য এটা কেনেদৰে কম্পাৰেটিভ ডিগ্ৰীত লিখিব লাগে সুপাৰলেটিভ ডিগ্ৰীৰ পৰা কেনেদৰে কম্পাৰেটিভত লিখিব লাগে বাক্য এটা যে পৰিৱৰ্তন কৰিব লাগে নিগেটিভ আৰু ইণ্টাৰোগেটিভো সিলেবাছত থাকিব মেক সেন্টেন্স ফ্ৰেজ এণ্ড ইডিয়ম বাক্য ৰচনা কৰা মেক সেন্টেন্স ফ্ৰেজ এণ্ড ইডিয়ম যিবিলাক ফ্ৰেজ এণ্ড ইডিয়মছ আছে সেইবিলাকৰে বাক্য ৰচনা কৰা গ্ৰুপ ভাৰ্বছ ফ্ৰেজেল ভাৰ্ব বুলি যিটো কোৱা হয় বাক্য ৰচনা কৰা এইখিনিয়ে মূলত গ্ৰামাৰ সেকশনত এইখিনিয়ে থাকে সিলেবাছত আৰু কম্প্ৰিহেনশ্যন এছে ট্ৰান্সলেশ্যন কম্প্ৰিহেনশ্যন টেষ্ট লেটাৰ বা এপ্লিকেশ্যন এইবিলাকৰ ভিতৰত লেটাৰ আৰু এপ্লিকেশ্যনটো লাগে এছে লাগে আৰু কম্প্ৰিহেনশ্যন আৰু ট্ৰান্সলেশ্যন অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশ্যন অনুবাদ কম্প্ৰিহেনশ্যনটো হৈছে এটা পেৰেগ্ৰাফ এটা পেছেজ এটা কুৱেশ্যন পেপাৰত দিয়া থাকে আৰু সেই পেৰেগ্ৰাফটো পঢ়ি তাৰ তলত কিছুমান কুৱেশ্যন দিয়া থাকে সেই কুৱেশ্যনখিনি এনসাৰ লিখিব লাগে তাতে পেৰেগ্ৰাফটোৰ ভিতৰতে থাকে এনসাৰবিলাক তাতে চাই লিখিব লাগে এইটো হৈছে কম্প্ৰিহেনশ্যন গতিকে এইখিনিয়ে ক্লাছ 8ৰ সিলেবাস হয় সো বহুত বিদ্যালয়ৰ সিলেবাস বেলেগ আমাৰ অসমৰ কেইখনমান স্কুলৰ ক্লাছ 8ৰ সিলেবাসটো এনেকুৱা ধৰণৰ হয়